বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ গুৰুদেৱ মোদীজীক। মানে কাইলৈ আকৌ আমাৰ অসমলৈ আহি আছে 38 বাৰ, মানে কালি অহাৰ পাছত 39 বাৰ হ'ব আৰু 40,000 কোটি টকা কালি আমাক ৰাইজৰ কাৰণে দি যাব। বহুত বহুত ধন্যবাদ আকৌ এবার মোদী সরকার। বন্ধুরা, আমাদের এখানে আপনারা নাও বুঝতে পারেন, আমাদের এখানে কালকে আবার গুরুদেব আসছেন, তারপরে আপনাদের এখানে যাবেন বিডেন গার্ডেনে। আপনারা সবাই থাকবেন। আমাদের এখানে কালকে 40,000 কোটি টাকা টিপ দিয়ে যাবে। তো বন্ধুরা, ভিডিওটা শেয়ার করে সব মানে প্রত্যেককে জানাবেন। আর ডবল ইঞ্জিনের যদি এরকম কাজ আপনারা দরকার আছে চান, তবে পাল্টানো দরকার, চাই বিজেপি সরকার আনুন আর বিসর্জন দিন। কাকে বিসর্জন দিবেন আপনারা জানেনই, 26 নির্বাচন, কাকে বিসর্জন দিবেন কমেন্টে জানাবেন। শেয়ার করুন। জয় শ্রীরাম। পুনৰ অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণসূচীৰে আহিব প্ৰধানমন্ত্ৰী। কোকৰাঝাৰ, গুৱাহাটী, বৰাকত বিশাল কাৰ্যসূচী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজৰ বাবে প্ৰায় 40,000 কোটি টকাৰ প্ৰকল্প কৰিব উৎসৰ্গা। বিধানসভা নিৰ্বাচনৰ পূৰ্বে বৃহৎ উন্নয়নৰ টোপোলা লৈ দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ যোগাযোগ, শক্তি আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত প্ৰায় 40,000 কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু মুকলি কৰিব। পুৱা প্ৰথমেই কোকৰাঝাৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মোদী। স্থাপন কৰিব কোকৰাঝাৰ গেলেফু ৰেল লাইনৰ আধাৰশিলা। কোকৰাঝাৰ গ্ৰীণফিল্ডত হ'ব প্ৰধানমন্ত্ৰীৰ জনসভা। কোকৰাঝাৰত 4খন উৰণ সেতু